যোৰহাটৰ এটা চৰকাৰী কাৰ্যালয়ত বিগত এসপ্তাহত 3বাৰ চুৰি কাৰ্য। যোৰহাটৰ মালোৱালীস্থিত ৰূপান্তৰ উন্নয়ন বিভাগৰ এই কাৰ্যালয়টোত বিগত এক সপ্তাহত সংঘটিত হ'ল 3বাৰকৈ চুৰি কাণ্ডৰ ঘটনা। এই কাৰ্যালয়টোত চোৰে যোৱা 18 আৰু 19 জুনত চুৰি কাৰ্য সংঘটিত কৰাৰ লগতে পুনৰ যোৱা নিশা চুৰি কাৰ্য সংঘটিত কৰে। চোৰে কাৰ্যালয়টোৰ পৰা 30টাৰো অধিক পানীৰ টেপ, কপাৰ তাৰকে ধৰি বহু মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যায়। ইতিমধ্যে বিভাগটোৱে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে। এটা এই বিল্ডিংটোত আমাৰ দুটা অফিচ আছে, এটা TNDৰ আপোনাৰ মনিটৰিং ফিল্ড ডিভিজন আৰু আমাৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্সৰ এটা তলৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰৰ সেইটো দুটা অফিচ আছে। এতিয়া যোৱা 18 আৰু 19 জুন তাৰিখে আৰু ইভিন আজি যোৱা আপোনাৰ 23 তাৰিখেও কি হৈছে, চোৰ সোমাইছে আমাৰ। আমি 18-19ত যেতিয়া আমি পালোঁ, আহি তলা ভঙা অৱস্থাত পালোঁ। আৰু মই যিহেতু ইয়াত এডিশ্যনেল চাৰ্জ হিচাপে আছোঁ, মোৰ মূল কাম শিৱসাগৰ ডিষ্ট্ৰিক্ট, কিন্তু মোক খবৰ দিয়াত মই শিৱসাগৰৰ পৰা মানে মাজ ৰাস্তাৰ পৰা ঘূৰি আহি মই ইয়াত দেখিলোঁ যে তলা ভাঙি থৈছে আৰু তলা ভাঙি পেলাই কি কৰিছে, 2টা ফ্ল'ৰৰে পানীৰ টেপবিলাক ভাঙি নিছে আৰু ৱায়াৰিং যিটো আমাৰ কপাৰ ৱায়াৰিং সেইখিনি নষ্ট কৰিছে, তাৰ কিছুমান নিছেও, তেনেকুৱা আমি পাইছোঁ। 18 আৰু 19 জুন দুটা তাৰিখত তাৰ পৰা যোৱা ৰাতি কৰিছে। তো আমি ইতিমধ্যে পুলিচক ডিপাৰ্টমেণ্টত এজাহাৰো দিছোঁ আৰু জনোৱা হৈছে, এডমিনক জনোৱা হৈছে, আমাৰ গুৱাহাটীলৈ জনোৱা হৈছে। সেইখিনি কথা দুদিন একে বস্তুৱে, কিন্তু আজি কি নিছে মই ইমান ভালকৈ এতিয়া হেৰি কৰা নাই, কিন্তু তলৰটোত আমাৰ একো হানি হোৱা নাই। ওপৰৰ যিটো অফিচ তাত আপোনাৰ হেৰি হৈছে। আমাৰ চিকিউৰিটি ধৰি লওক তেনেকৈ নাই, নাইট চকীদাৰ আমাৰ নাই। আৰু এজন এতিয়া আহিছিলে আজি 3-4 দিন আগত জইন কৰিছে, তেওঁক আমি থকা মেলাৰ ব্যৱস্থা কৰিছিলোঁহে, কিন্তু কৰাৰ লগে লগে কিন্তু আমাৰ সম্পূৰ্ণ নহ'লেই, কিন্তু এই ঘটনাটো হৈছে। CCTV কেমেৰাটো বাৰু নাই, এইটো আৰু মোৰ জিতেন ভূঞা, মই ইয়াত ইনচাৰ্জ হিচাপে আছোঁ, মোৰ এডিশ্যনেল চাৰ্জ হয়। দুটা এটা প্লেনিং মনিটৰিং চেল হয় ফিল্ড ডিভিজনৰ TNDৰটো, আৰু আমাৰ উপ অধিকৰ্তা বুলি কয় ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, ডেপুটি ডিৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, যোৰহাট। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।